আৰু এই খেলৰ জৰিয়তে আমাৰ যুৱ বন্ধুসকলৰ মাজত ভাতৃত্ব আৰু একতাৰ বান্ধোনৰ সৃষ্টি হয়। সেইবাবে মই এই অঞ্চলৰ উদীয়মান যুৱকসকলক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। পূব বৰপেটাৰ পূব প্ৰান্তত অৱস্থিত একেবাৰে বাট পথ নোহোৱা বিভদ্ৰিক অঞ্চল বুলি পৰিগণিত পূবেলাদি কালদি পথাৰৰ যি ডেকা বন্ধুসকলে এই গুৰুত্বপূৰ্ণ খেলখনৰ আয়োজন কৰিছে, তেওঁলোকক মই আকৌ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে বিভিন্ন অঞ্চলৰ যি ডেকা বন্ধুসকল আহিছে তেওঁলোকৰ মাজত যি ভাতৃত্ববোধ তেখেতসকলে কৰিবলৈ চেষ্টা কৰিছে আৰু সেই চেষ্টাক মই বাৰে বাৰে সোঁৱৰিম আৰু ডেকা বন্ধুসকলক এটাই ক'ম যে তোমালোকৰ যিটো এই খেলখনৰ জৰিয়তে ভাতৃত্ববোধ যিটো বান্ধন এইটো গঢ়ি উঠিব। ভৱিষ্যতেও ইয়াতকৈ ডাঙৰ খেল তোমালোকে অনুষ্ঠিত কৰি বিভিন্ন অঞ্চলৰ পৰা ডেকা বন্ধুসকলৰ লগত যাতে বন্ধুত্ব ভালকৈ গঢ়ি ৰখা আৰু শিক্ষিত যুৱকসকলক এই খেলখনৰ প্ৰতি মানে উৎসাহিত কৰা তাৰে কামনা কৰিছোঁ। যে চোৱা, এই খেলখন এনেকুৱা এটা খেল যে বিশ্বৰ সকলোৱে মানিবলগীয়া এখন খেল। এই খেলৰ জৰিয়তে ভাৰতবৰ্ষৰ আজহাৰুদ্দিন তেখেতে বিশ্ব ৰেকৰ্ড কৰিছিলে।